হেল্ল' ৰাইজসকল, আজি বহু দিনৰ মূৰত ওলাই আহিলোঁ। আজি যাওঁ ব'লক নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰলৈ। আৰু আমি নামঘৰ ফালে অলপ ওলাই আহিলোঁ আৰু এইপিনে পৰা আখৰা আৰম্ভ হৈ আছে। আজি যিহেতু শংকৰদেৱৰ জন্মদিন হয়, সেইকাৰণে ইয়াত আমি সৌভাগ্যক্ৰমে বহুতো বস্তু দেখিব পালোঁ। আৰু এনেকুৱা কিছুমান জেগা আছিলে যিবোৰত আমাৰ কেমেৰা দেখুৱাটো এলাৰ্ট নাছিলে, সেইকাৰণে আমি সেইবোৰ বস্তু দেখুওৱা নাই। আৰু এয়া আমিকেইটা পাৰ্টি আহিছিলোঁ। আৰু ইয়াত বহুতকেইটা ভৱন আছে, পাণ্ডুলিপি ভৱন, সাঁচিপাতৰ ভৱন, তেনেকৈ তাত প্ৰত্যেকৰে পুৰণি সাজপাৰ আছে, সাঁচিপাতৰ পুথি সংগ্ৰহ কৰা আছে, তাৰোপৰি মুখা শিল্প যিবোৰ তাত সকলোবোৰ সংগ্ৰহ কৰি থোৱা আছে। কিন্তু ভিতৰৰ বস্তুবোৰ আমি দেখাব নোৱাৰিলোঁ এইকাৰণে, কাৰণ তাত কেমেৰা যিহেতু এলাৰ্ট নাছিলে, সেইকাৰণে আৰু আপোনালোকক বাহিৰৰ যিখিনি বস্তু দেখাব পৰা সম্ভৱ সেইখিনিকে গতিকে ভিডিঅ'টো ইমানেই আছিল। বাই বাই।